দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত 28 জুলাইৰ দিনটো সমগ্ৰ ৰাজ্যতে দেশভক্তি দিৱস হিচাপে পালন কৰি অহা হৈছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত এইবাৰ দেশভক্তি দিৱস উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। সেই অনুসৰি 27 জুলাই দেওবাৰে আয়োজন কৰা দেশভক্তি কুইজ প্ৰতিযোগিতাত বিভিন্ন ঠাইৰ 3 শতাধিক দলে অংশগ্ৰহণ কৰে। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই মুকলি কুইজ প্ৰতিযোগিতাখনি। 28 জুলাই সোমবাৰে দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতি দিৱসৰ পুৱা ভৰলুমুখৰ তৰুণৰাম ফুকন উদ্যানত থকা দেশভক্তগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পাছত দিনৰ 11 বজাত অসম সচিবালয়ৰ লোকসেৱা ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় দেশভক্তি দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানটি। এই অনুষ্ঠানত তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, দেশভক্ত তৰুণৰাম ফুকনৰ নাতি ডাঃ হেমেন্দ্ৰ ৰাম ফুকন, তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব পদ্মপাণি বৰা, সঞ্চালক মানৱেন্দ্ৰ দেৱৰাই আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁৰ ভাষণত দেশভক্তি দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে 2021 চনৰ পৰা মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে দেশভক্ত তৰুণৰাম ফুকনৰ সন্মানাৰ্থে দেশভক্তি দিৱস পালন কৰি আহিছে। আমি এতিয়া প্ৰত্যেক বছৰে এই আমাৰ অত্ৰিশধাৰ তৰুণৰাম ফুকনৰ মৃত্যু তিথিটো দেশভক্ত দিৱস হিচাপে পালন কৰিছো। অকল গুৱাহাটীত নহয়, বিভিন্ন জিলাতো, অসমৰ সমগ্ৰ জিলাতো আমি এই কাৰ্যসূচী আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছো। যোৱাবেলি আমি ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। এই ৰচনা প্ৰতিযোগিতাতো যথেষ্ট সংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। যোৱাকালি আমি এই দেশভক্ত দিৱসৰ লগত সংগতি ৰাখি আমি কুইজ কম্পিটিশ্যন কৰিছিলোঁ। আমাৰ পদ্মপাণি বৰা ডাঙৰীয়াই কৈছে যে 348টা গ্ৰুপে উক্ত কুইজ প্ৰতিযোগিতাত আহি অংশগ্ৰহণ কৰিছিল আৰু আনকি কেৰালাৰ পৰাও এটা গ্ৰুপ আহি অংশগ্ৰহণ কৰিছিল। এটা গ্ৰুপত 3জনকৈ ব্যক্তি আছিল বা শিক্ষাৰ্থী আছিল। মই তালৈ গৈছিলোঁ, এনেকুৱা এটা পৰিৱেশ দেখিলোঁ, ল'ৰা ছোৱালীখিনিয়ে বহুত জানে, কিন্তু এনেকুৱা হয়তো 1-2জন ল'ৰা ছোৱালীও ওলাব পাৰে যে তৰুণৰাম ফুকনৰ বিষয়ে নাজানিছিল। এনেকুৱাটো ডেফিনেটলি নিউ জেনেৰেশ্যনত ওলাব। কিন্তু মই আকৌ কৈছোঁ, মই প্ৰায় 45 মিনিট তাত আছিলোঁ। আমাৰ শৰ্মা ডাঙৰীয়াই হাত ধৰিছিলে, ল'ৰা ছোৱালীখিনিয়ে ইমান কথা জানে, আমি সেইবিলাক কথা নাজানো, 1 ছেকেণ্ডত উত্তৰ দিব পাৰে। কিন্তু মই ভাবোঁ যে তাৰে হয়তো 2-5জনেও দেশভক্তিগৰাকীৰ বিষয়ে নাজানে, কাৰণ জেনেৰেশ্যন গেপ হৈছে, বহুদিনীয়া ঘটনা। কিন্তু সেইসকল ব্যক্তি, সেইসকল ল'ৰা ছোৱালীয়েও হয়তো কালি দেশভক্তিগৰাকীৰ কথা জানিব পাৰিলে, তেখেতৰ ত্যাগ, তেখেতে অসমৰ কাৰণে যোগোৱা অৰিহণাৰ বিষয়ে জানিব পাৰিলে। সেইটোৱে আমি এই দিৱসটো পাতাৰ হয়তো তাৎপৰ্য বা আমি কিছু হয়তো সফল হৈছো বুলি উপলব্ধি কৰোঁ। মুখ্য অতিথি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেওঁৰ ভাষণত দেশভক্ত তৰুণৰাম ফুকনে অসমৰ সমাজ জীৱনলৈ আগবঢ়াই যোৱা অৱদানৰ বিষয়ে উল্লেখ কৰে। দেশভক্তি মানে মোৰ দেশৰ প্ৰতি, মোৰ জাতিৰ প্ৰতি, মোৰ ভাষাৰ প্ৰতি, মোৰ মানুহৰ প্ৰতি যি দায়বদ্ধতা, যি কৰ্তব্য মোৰ প্ৰয়োজন, সেয়াই প্ৰকৃত দেশভক্তি। আৰু দেশভক্ত তৰুণৰাম ফুকনৰ তেখেতক কিয় দেশভক্ত কোৱা হয়, আজি মই তাত ভাষণ দিবলৈ মই নাযাওঁ, কিন্তু তেখেতৰ জীৱনী কৰ্মৰাজি অধ্যয়ন কৰি দেখিছোঁ তেখেত দেশৰ প্ৰতি, জাতিৰ প্ৰতি তেখেত দায়বদ্ধ আছে, তাৰ প্ৰতি তেখেত কৰ্তব্যপৰায়ণ আছে, আৰু তাৰ কাৰণে তেখেত দেশভক্ত। আৰু তেখেতৰ এই আদৰ্শ আমি নতুন প্ৰজন্মক তাৰ দ্বাৰা উজ্জীৱিত কৰিবৰ কাৰণে আমি যাতে সকলোৱে চিন্তা চেতনা কৰোঁ, সেইটো আজিৰ দিনটোৰ আহ্বান। উল্লেখযোগ্য যে দেশভক্তি দিৱসৰ ৰাজ্যিক অনুষ্ঠানটিতে 27 জুলাইত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ বিজয়ী দলসমূহক পুৰস্কাৰ বিতৰণ কৰা হয়।